মোৰ নাম ৰিধি, মোৰ বয়স ৩৫ বছৰ। মোৰ গাৰ ৰংটো বৰ ক'লা আছিল। ইমানেই ক'লা আছিল যে যিয়ে মোক চাবলৈ আহিছিল তেওঁ মোক দেখাৰ লগে লগে মোক নাকচ কৰিছিল। মোৰ এই সমস্যাৰ বাবে মা-দেউতাও বৰ চিন্তিত হৈ পৰিছিল। মোৰ চেহেৰাটো দেখি মোৰ বাবে সদায় ৪-৫টা থকা সন্তানৰ দেউতাক, বিবাহ বিচ্ছেদ হোৱা ব্যক্তি বা বুঢ়া মানুহৰ প্ৰস্তাৱ আহিছিল। কিন্তু মোৰ মা-দেউতাই মোক এনেকুৱা ব্যক্তিৰ লগত বিয়া কৰাব বিচৰা নাছিল। তেওঁলোকে কৈছিল যে আমাৰ ছোৱালীজনী আমাৰ বাবে বোজা নহয়। যেতিয়া তেওঁৰ বাবে ভাল প্ৰস্তাৱ পোৱা যাব তেতিয়া আমি আমাৰ ছোৱালীজনীক বিয়া কৰাই দিম। কিন্তু মোৰ বয়স পাৰ হৈ গৈ আছিল আৰু মোৰ মুখত মোৰ বয়সৰ ছাপ স্পষ্টকৈ দেখা গৈছিল। মানুহে মোৰ মা-দেউতাক পৰামৰ্শ দিছিল যে আপোনালোকৰ ছোৱালীজনীক বিয়া কৰাই দিয়ক। বিয়াৰ বয়স পাৰ হৈ গৈ আছে। আগলৈ আৰু ইয়াতকৈ ভাল প্ৰস্তাৱ নাপাব। গাঁৱৰ মানুহবোৰৰ কথা শুনি মোৰ মা-দেউতাই এনে এজন ব্যক্তিৰ বিয়াৰ প্ৰস্তাৱ মানি লৈছিল য'ত তেওঁৰ দুজনী ডাঙৰ ছোৱালী আৰু এটা ল'ৰা আছিল। মোৰ দেউতা বহুত চিধা মানুহ আছিল। দেউতাৰ বন্ধু এজনে দেউতাক সেই ব্যক্তিজনৰ ফটোখন দেখুৱাই দিওঁতে দেউতাই তেওঁক দেখাৰ লগে লগে মান্তি হৈছিল। কাৰণ তেওঁ দেখাত ডেকা ল'ৰা আৰু স্মাৰ্ট আছিল আৰু তেওঁৰ ফালে চাই এনে লাগিছিল যেন তেওঁ ৩টা সৰু ল'ৰা-ছোৱালীৰ দেউতাক। দেউতাই সেই ব্যক্তিজনৰ প্ৰস্তাৱটোত মান্তি হৈছিল আৰু মোৰ ফটোখনো তেওঁৰ ঘৰলৈ পঠিয়াই দিছিল। ব্যক্তিজনৰ পৰিয়ালটোৱে মোক পচন্দ কৰিছিল আৰু এইদৰে মোৰ বিয়াখন অতি সাধাৰণভাৱে হৈছিল আৰু মই বিদায় লৈ শহুৰৰ ঘৰলৈ আহিলোঁ। কিন্তু বিয়াৰ দুদিন আগতে মই এটা কথা লক্ষ্য কৰিলোঁ যে মোৰ পৰিয়ালৰ মানুহবোৰে বৰ চিন্তিত হৈ আছিল আৰু মোক দেখি বহুত কান্দিছিল। তেওঁলোকে মোক কৈছিল যে তুমি শহুৰৰ ঘৰখন সদায় নিজৰ ঘৰ বুলি ভাবিবা কাৰণ তুমি সদায় তাতে থাকিব লাগিব। মোৰ পৰিয়ালৰ সদস্যসকলে কি ক'বলৈ চেষ্টা কৰিছিল মই ভালদৰে বুজি পাইছিলোঁ। বিয়া হৈ শহুৰৰ ঘৰলৈ যাওঁতে মই মোৰ স্বামীৰ ল'ৰা-ছোৱালীকেইটাক প্ৰথমবাৰৰ বাবে দেখা পালোঁ। মই সিহঁতক দেখি বৰ আচৰিত হৈছিলোঁ কাৰণ দুয়োজনী ছোৱালী দেখাত বৰ ধুনীয়া আছিল কিন্তু ল'ৰাটো বৰ অদ্ভুত ধৰণৰ আছিল। গুণ্ডাবোৰে পিন্ধাৰ দৰে এখন কাণত কাণফুলি পিন্ধি আছিল। মই ভাবিছিলোঁ যে হয়তো আজিকালি এই ফেশ্বন চলি আছে। মোৰ স্বামীৰ মাকো তেওঁৰ ঘৰত উপস্থিত আছিল। শাহুমাক দেখি মই থতমত খালোঁ কাৰণ যেতিয়া মোৰ বিয়াখন চূড়ান্ত হৈছিল তেতিয়া এই বিষয়ে কেৱল দেউতা আৰু দেউতাৰ বন্ধুজনৰ মাজতহে আলোচনা কৰা হৈছিল। যদি মোৰ স্বামীৰ মা আছিল তেন্তে তেওঁ মোক চাবলৈ কিয় আমাৰ ঘৰলৈ অহা নাছিল। তেওঁ মোৰ ফালে এনেকৈ চাই আছিল যেন আগন্তুক সময়ত তেওঁ মোৰ জীৱনটো কঠিন কৰি তুলিব। শাহুলৈ মোৰ বৰ ভয় লাগিছিল। মোক মোৰ কোঠালৈ পঠিয়াই দিয়া হ'ল। তাৰ পিছত মোৰ স্বামী আহি মোৰ লগত ধুনীয়াকৈ কথা পাতিবলৈ ধৰিলে। মই মোৰ স্বামীক দেখাৰ লগে লগে মোৰ ভাল লাগিল। গতিকে মই আনৰ প্ৰতি গুৰুত্ব নিদিলোঁ আৰু ভাবিলোঁ যে মোৰ স্বামী ভাল। গতিকে মই আনৰ কথা ভাবি লাভ নাই। মোৰ স্বামীৰ বয়স ৫০ বছৰমান হ'ব বুলি জানি মই বৰ আচৰিত হ'লোঁ কাৰণ তেওঁৰ ল'ৰা-ছোৱালীৰ বয়স আছিল ২৫ৰ পৰা ৩০ বছৰৰ ভিতৰত। এয়া কেনেকৈ সম্ভৱ হ'ব পাৰে? ইয়ালৈ অহাৰ পিছত মই বৰ বিভ্ৰান্ত হৈ পৰিছিলোঁ আৰু মোৰ মনটো ক'তো লগা নাছিল। কিছু সময় তেওঁ মোৰ লগত কথা পতাৰ পিছত মোৰ স্বামী কোঠাৰ পৰা ওলাই গ'ল। তাৰ পিছত মোৰ শাহু আৰু মোৰ স্বামীৰ ছোৱালীকেইজনী মোৰ কোঠাটোৰ ভিতৰলৈ সোমাই আহিল। মোৰ স্বামীৰ দুয়োগৰাকী ছোৱালী অবিবাহিত আছিল। সিহঁতে মোক মা বুলি মাতিবলৈ ধৰিলে। মোৰ বৰ আচহুৱা যেন লাগিল। তাৰ পিছত শাহুৱে ক'লে, তোমালোক ইয়াৰ পৰা যোৱা। মোৰ বোৱাৰীৰ লগত অলপ কথা পাতিব লগা আছে। মোৰ শাহুমা দেখাত বৰ আচহুৱা আছিল। শকত, ক'লা আৰু ওঠ দুটা ৰঙা আছিল। এনে লাগিছিল যেন তেওঁৰ মিঠা পান খোৱাৰ অভ্যাস আছে। তেওঁ মোক কৈছিল যে বোৱাৰী, এইখন ঘৰত তুমি একো বস্তুৰে অভাৱ নোপোৱা। তুমি এই ল'ৰা-ছোৱালী কেইটাক দেখিছানে? সিহঁতক মাকৰ মৰমৰ প্ৰয়োজন আছে। সিহঁতৰ মাকে সিহঁতক সৰুতে এৰি থৈ গৈছিল। তেতিয়াৰে পৰা মোৰ ল'ৰাটো বৰ অকলশৰে জীৱন কটাই আছে। আমি তাক বুজাইছিলোঁ যে তুমি আকৌ বিয়া কৰাব লাগিব। তুমি পুনৰ বিয়া পাতিলে তুমি এজনী ভাল জীৱন সংগী পাবা আৰু এই ল'ৰা-ছোৱালীবোৰেও এগৰাকী মাতৃৰ মৰম পাব। এতিয়াৰ পৰা তুমি এই ল'ৰা-ছোৱালী কেইটাৰ মাক। শাহুমাই মোক এনেদৰে ভাল পাইছিল যেন মই তেওঁৰ বোৱাৰী নহয়, তেওঁৰ ছোৱালীহে। শহুৰৰ ঘৰত সকলো লোক ভাল হোৱাত মই বৰ সুখী হৈছিলোঁ আৰু তাৰ পিছত তেওঁ মোৰ কোঠাৰ পৰা ওলাই গৈছিল। তেওঁ যোৱাৰ কিছু সময়ৰ পাছত মোৰ স্বামী ৰুমলৈ আহি মোক ক'বলৈ ধৰিলে যে তুমি মোৰ ছোৱালী আৰু ল'ৰাৰ বহুত যত্ন ল'ব লাগিব আৰু লগতে মোৰ মাৰ। মই ক'লোঁ, মই বৰ আচৰিত হৈছোঁ যে তোমাৰ ল'ৰা-ছোৱালীবোৰ ইমান ডাঙৰ হৈছে। তোমাক কিন্তু সিহঁতৰ দেউতাক যেন নালাগে। এই কথা শুনি তেওঁ হাঁহিবলৈ ধৰিলে আৰু ক'লে যে কেৱল তুমিয়েই নহয়, বহুতে মোক এই প্ৰশ্নটো সোধে কাৰণ মই ইমান ডেকা হৈ আছোঁ যে। মোৰ স্বামীয়ে বহুত হাঁহিছিল। ময়ো তেওঁক দেখি আনন্দিত হৈছিলোঁ। তাৰ পিছত তেওঁ মোক ক'লে যে
তেওঁ আৰম্ভণিৰে পৰা নিজৰ যত্ন লয় আৰু তেওঁ জিমলৈও যায়। গোটেই দিনটো জিম কৰিয়ে কটায়, যাৰ বাবে তেওঁক ইমান ডেকা ল'ৰা যেন লাগে। নিজৰ শৰীৰৰ প্ৰতি মনোযোগ দিয়া মানুহবোৰ গোটেই জীৱন কেতিয়াও বুঢ়া নহয়। মোৰ স্বামীৰ এই কথা শুনি মই বৰ আপ্লুত হৈছিলোঁ। তেতিয়া মোৰ স্বামীয়ে কৈছিল যে মই তোমাকো সৰু ছোৱালীক কৰি দিম। সময়ৰ লগে লগে তুমি বুঢ়া হোৱাৰ পৰিৱৰ্তে আৰু ধুনীয়া হৈ পৰিবা। মই মোৰ স্বামীক ক'লো যে মই দেখোন দেখিবলৈ ইমান ক'লা ছালৰ আৰু তুমি বগা ছালৰ। মোৰ স্বামীয়ে কৈছিল, এনেবোৰ কথা নক'বা, তোমাক মোৰ বৰ ভাল লাগে। ছাল ক'লা বা বগা তাৰ লগত একো কথা নাই, মানুহৰ চৰিত্ৰ ভাল হ'ব লাগে। তেওঁৰ পৰা এনেধৰণৰ মৰম লগা কথা শুনি মোৰ বৰ ভাল লাগিল। মোৰ স্বামীৰ ছোৱালী কেইজনীও বৰ ধুনীয়া আছিল। মোৰ স্বামীক সঁচাকৈয়ে বহুত সৰু ল'ৰা যেন লাগিছিল। মই মোৰ স্বামীৰ দ্বিতীয় পত্নী আছিলোঁ, কিন্তু এতিয়াৰ বাবে মই এই সকলোবোৰ কথা আওকাণ কৰিলোঁ। তাৰ পিছত আমি দুয়ো সপোনৰে ভৰা এটা নিশা কটালোঁ। ৰাতিপুৱা হওঁতে দুৱাৰত কোনোবাই টোকৰ মাৰি আছিল। মই গৈ দুৱাৰখন খুলি দিওঁতে মোৰ সন্মুখত শাহু থিয় হৈ আছিল। তেওঁৰ হাতত ডাঙৰ ট্ৰে এখন আছিল, য'ত তেওঁ মোৰ বাবে কোঠাটোলৈ ব্ৰেকফাষ্ট লৈ আহিছিল। মই ক'লো, মা, আপুনি কিয় কষ্ট কৰিব লাগে? মই নিজেই পাকঘৰলৈ আহিলোহেঁতেন ব্ৰেকফাষ্ট বনাবলৈ। শাহুৱে ক'লে, নহয় বোৱাৰী, তুমি এতিয়া নতুন হৈ আছা আৰু নতুন বোৱাৰীক ইমান সোনকালে পাকঘৰৰ কাম কৰিবলৈ দিয়াটো ভাল নহয়। মোৰ স্বামীও সাৰ পালে। আমি দুয়ো একেলগে বহি ব্ৰেকফাষ্ট কৰিলোঁ। মই মোৰ স্বামীক ক'লো, আজি আমাৰ বিয়াৰ প্ৰথম দিন, আজি ক'ৰবালৈ যাওঁ ব'লা। মোৰ স্বামীয়ে ক'লে, ক'লৈ যাবা? মই ক'লো যে মোৰ মাৰ ঘৰলৈ যাব মন গৈছে। মোৰ স্বামীয়ে ক'লে যে তুমি হয়তো এই কথাটো নাজানা। তোমাৰ মা-দেউতাই তোমাক সেই কথাটো কোৱা নাছিল যেন লাগিছে। তুমি তোমাৰ মাৰ পৰিয়ালৰ কাকো লগ কৰিব নোৱাৰিবা। তেওঁৰ পৰা এই কথা শুনি মই থতমত খালোঁ। মই ভাবিলোঁ যে হয়তো তেওঁ ধেমালি কৰিছে। মই ক'লো, এইটো হ'ব নোৱাৰে। মোৰ স্বামীয়ে কৈছিল যে এনেকুৱাই হৈছে। এতিয়া তুমি ইয়াত বিয়া হৈছা, গতিকে তুমি তোমাৰ কোনো আত্মীয় বা তোমাৰ পৰিয়ালৰ লগত কোনো ধৰণৰ যোগাযোগ ৰাখিব নোৱাৰিবা। তেওঁৰ কথা শুনি এতিয়া মই বুজিলোঁ যে এইটোৱে কাৰণ আছিল চাগৈ, যে মোৰ পৰিয়ালৰ সকলো মানুহে বিয়াৰ কেইদিনমানৰ আগতে কিয় ইমান চিন্তিত হৈ আছিল আৰু মোক দেখি কিয় ইমান কান্দিছিল। মোৰ বিদায়ৰ সময়ত গোটেই পৰিয়ালটোৱে বহুত কান্দিছিল। হয়তো তেওঁলোকে মোক ক'বলৈ চেষ্টা কৰিছিল যে এতিয়া আৰু তোমাৰ লগত আমাৰ সকলো সম্পৰ্ক শেষ হৈ গৈছে। মই বুজিব পৰা নাছিলোঁ যে এইটো চৰ্তটো মোৰ মা-দেউতাৰ আছিল নে মোৰ নিজৰ স্বামীৰ। মই যেতিয়া মোৰ স্বামীক এই প্ৰশ্নটো সুধিলোঁ, তেতিয়া তেওঁ ক'লে যে মই তোমাক এইটো চৰ্তত বিয়া কৰাইছোঁ কাৰণ তোমাৰ ক'তো বিয়া হোৱা নাছিল আৰু তোমাৰ পৰিয়ালৰ সদস্যসকলে মোৰ এই চৰ্তটো অতি সহজে আৰু আনন্দৰে মানি লৈছে। এই কথাটো শুনি মোৰ হৃদয়খনে বহুত আঘাত পালে। কিন্তু তাৰ কিছু সময়ৰ পাছত মোৰ স্বামীৰ মোবাইলত কাৰোবাৰ ফোন আহিবলৈ ধৰিলে। তেওঁ কাৰোবাৰ লগত ফোনত কথা পাতি কৈ আছিল যে সম্পৰ্ক ঠিক হোৱাৰ আগতেই আমাৰ এই চৰ্তটো ঠিক হৈ গৈছিল। মোৰ স্বামীয়ে ফোনত বহুত তৰ্ক কৰি আছিল। মই বুজিলোঁ যে এই ফোনটো নিশ্চয় মোৰ মাৰ ঘৰৰ পৰা আহিছে। মই মোৰ স্বামীৰ সন্মুখত থিয় হৈ ক'বলৈ ধৰিলোঁ যে প্লিজ মোক মোৰ পৰিয়ালৰ লগত এবাৰ কথা পাতিবলৈ দিয়ক। তেওঁ মোৰ ফালে চাই ফোনত ক'লে যে আজিৰ পৰা মোৰ মোবাইলত যাতে কোনেও ফোন নকৰে। যদি ফোন কৰে তেন্তে আপোনাৰ ছোৱালীজনীক বিবাহ বিচ্ছেদ কৰি আপোনাৰ ঘৰলৈ পঠিয়াই দিম। এই কথা কৈ তেওঁ ফোনটো কাটি দিলে। মই ক'লো, আপুনি কিয় এনেকুৱা কৰিলে? মই তেওঁলোকক লগ কৰিব যাব নোৱাৰোঁ, কিন্তু এবাৰ হ'লেও মোৰ লগত ফোনত কথা পাতিব দিয়ক। মোৰ স্বামীয়ে ক'লে যে তোমাৰ পৰিয়ালৰ লোকেও মোক সেই একে কথাই কৈ আছিল, কিন্তু আমাৰ চৰ্ত আছিল যে বিয়াৰ পিছত তুমি তোমাৰ পৰিয়াল বা কোনো আত্মীয়ৰ লগত কোনো ধৰণৰ যোগাযোগ বজাই ৰাখিব নোৱাৰিবা। তেনেহ'লে এতিয়া তোমাৰ মা-দেউতাই এই কথাটো কেনেকৈ পাহৰিলে? মোৰ বিশ্বাস যে মোৰ অস্বীকাৰত এতিয়া তেওঁলোকৰ কোনো আপত্তি থাকিব নালাগে। যদি তেওঁলোকে নিজৰ ছোৱালীজনীক সুখী হৈ থকাটো চাব বিচাৰে, তেন্তে তেওঁলোকে মনে মনে থাকিব লাগিব আৰু তোমাৰ লগত কথা পাতিবলৈ চেষ্টা নকৰাটোৱেই তেওঁৰ বাবে ভাল হ'ব। মই মোৰ স্বামীক এই ৰূপত দেখি মোৰ বৰ ভয় লাগিছিল। মোৰ স্বামীয়ে ক'লে যে এইখন ঘৰত মোৰ মা আৰু ল'ৰা-ছোৱালী আছে। তুমি তেওঁলোকৰ লগত থাকা আৰু তেওঁলোকৰ যত্ন লোৱা, এইটো তোমাৰ কৰ্তব্য। মই কৈছিলোঁ যে মই মোৰ পত্নীৰ কৰ্তব্যৰ সকলো কাম কৰিম। এজনী ছোৱালীৰ মাক-দেউতাকৰ প্ৰতি এক বিশেষ মোহ থাকে। তেওঁলোকৰ ঠাই কোনেও ল'ব নোৱাৰে। অনুগ্ৰহ কৰি মোক মোৰ মা-দেউতাৰ লগত এবাৰ ফোনত কথা পাতিবলৈ দিয়ক। আপোনাৰ এই উপকাৰ মই গোটেই জীৱন মনত ৰাখিম আৰু আজিৰ পৰা মই কেতিয়াও তেওঁলোকৰ লগত কথা পাতিবলৈ জোৰ নকৰোঁ। আপুনি তেওঁলোকৰ লগত ইমান বেয়াকৈ কথা পাতিলে তেওঁলোকে নিশ্চয় মনত আঘাত পাইছে। মোৰ স্বামীয়ে মোৰ কোনো কথা নুশুনিলে। মই কোঠাটোৰ ভিতৰতে কান্দি থাকিলোঁ। কান্দি কান্দি মোৰ অৱস্থা বেয়া হৈ গৈছিল। মই ভাবিলোঁ বিয়াৰ প্ৰথম দিনাই মোৰ লগত এনেকুৱা কৰিলে, ভৱিষ্যতে মোৰ লগত আৰু তেওঁলোকে কি কি নকৰিব। তাৰ কিছু সময়ৰ পাছত মোৰ স্বামীয়ে কিবা এটা ভাবি ৰুমৰ ভিতৰলৈ আহি মোক শান্ত কৰিবলৈ ধৰিলে আৰু ক'লে, চিন্তা নকৰিবা, মই তোমাক তোমাৰ মা-দেউতাৰ লগত কথা পতাই দিম আৰু তেওঁলোকক লগ কৰিবলৈ দিম। বৰঞ্চ ময়ে তোমাক তেওঁলোকৰ ওচৰলৈ লৈ যাম। কিন্তু এতিয়া নহয়, যেতিয়া সঠিক সময় আহিব মই তোমাক তেওঁক লগ কৰিবলৈ লৈ যাম।
মই মোৰ স্বামীক সুধিলো, কিন্তু সেই সময় কেতিয়া আহিব? তাৰ পিছত তেওঁ ক'লে যে মই তোমাক কৈছো যে যেতিয়া সঠিক সময় আহিব মই নিজেই তোমাক লৈ যাম। মাত্ৰ এতিয়া তুমি মোৰ পৰিয়ালৰ সদস্যৰ যত্ন লোৱা। এতিয়া বাহিৰত মোৰ এটা অতি গুৰুত্বপূৰ্ণ কাম আছে, তুমি ৰোৱা। এই বুলি কৈ তেওঁ ঘৰৰ পৰা ওলাই গ'ল আৰু মোৰ শাহুৱে মোৰ ওচৰলৈ আহিল। তেওঁ আহি মোৰ লগত কথা পাতিব বিচৰাৰ দৰে বহিল। মোৰ কাষত বহি তেওঁ মোক কথাত ব্যস্ত কৰি ৰাখিলে। তাৰ কিছু সময়ৰ পাছত মোৰ স্বামীৰ ডাঙৰ ছোৱালীজনীক ক'বলৈ ধৰিলে, হিয়া, তোমাৰ মায়ে কান্দি কান্দি নিজৰ অৱস্থা বেয়া কৰি লৈছে। তাইৰ হয়তো মূৰৰ বিষ হ'ব পাৰে। তুমি যোৱা আৰু তোমাৰ মাৰ বাবে চাহ একাপ বনাই লৈ আহা। মোৰ স্বামীৰ ডাঙৰ ছোৱালীজনীয়ে চাহ বনাবলৈ পাকঘৰলৈ গৈছিল আৰু আনজনী ছোৱালীও তাইৰ পিছে পিছে গৈছিল। মই ব্ৰেকফাষ্ট কৰি লৈছিলো, গতিকে চাহ খাবলৈ মন নাই বুলি ক'লো। কিন্তু শাহুৱে জোৰকৈ মোৰ বাবে চাহ বনাই আনিবলৈ ক'লে। মই সিহঁতক বহুত নাকচ কৰিছিলো কাৰণ মোৰ একো খাবলৈ মন নাছিল। তাৰ পিছত মই ভাবিলো যে আজি মোৰ শহুৰৰ ঘৰত প্ৰথম দিন। মই নিবিচাৰো যে মোৰ শাহুৱে প্ৰথম দিনাই মোৰ ওপৰত খং কৰক। গতিকে তেওঁলোকৰ জোৰত চাহ কাপটো হাতত ললো, কিন্তু চাহৰ কাপটোত উদ্ধতা দিয়াৰ লগে লগে চাহৰ পৰা তিতা গোন্ধ এটা আহিবলৈ ধৰিলে। এনে লাগিল যেন চাহ কাপ নষ্ট গাখীৰৰ পৰা তৈয়াৰ কৰিছে। মই ক'লো, মা, চাহৰ পৰা কি অদ্ভুত গোন্ধ আহিছে। তেতিয়া শাহুৱে ক'লে, নাই বোৱাৰী, তোমাক কোনো নষ্ট গাখীৰৰ পৰা তৈয়াৰ কৰা চাহ দিয়া নাই। এনেকুৱাও হ'ব পাৰে যে কোনোবাই ফ্ৰিজত থকা গাখীৰৰ টেমাটো খুলি থৈছিল আৰু ফ্ৰিজত থকা অন্যান্য সামগ্ৰীৰ গোন্ধ গাখীৰত সোমাইছে। তেনেতে মোৰ স্বামীৰ সৰু ছোৱালীজনীয়ে আহি ক'লে যে, মা, তুমি আমাক হয়তো ভাল নোপোৱা। যদি ভাল পালা হয় তেন্তে এই চাহৰ পৰা গোন্ধৰ সলনি সুগন্ধি পালাহেঁতেন। আমাৰ ঘৰৰ চাহ গোটেই গাঁৱতে বিখ্যাত। আমাৰ ঘৰত যিয়ে চাহ খায় তেওঁ বহুত প্ৰশংসা কৰে আৰু তুমি কৈছা চাহৰ পৰা গোন্ধ ওলাইছে। তাইৰ কথা শুনি মই বাধ্যত পৰি চাহ খাবলৈ ধৰিলো। চাহকাপ খাবলৈ ভাল আছিল যদিও কিছু ঔষধৰ গোন্ধ ওলাইছিল। চাহ খাই থাকোতে শাহুমা আৰু ছোৱালী দুয়োজনীয়ে মোৰ ফালে তীক্ষ্ণ দৃষ্টিৰে চাই আছিল। মোৰ এনে লাগিছিল মই যেন চাহ নহয় ঔষধহে খাই আছো। চাহকাপটো সম্পূৰ্ণ শেষ হৈ যোৱাৰ লগে লগে সকলোৱে মোৰ ফালে এনেদৰে চালে যেন মই কিবা এটা ডাঙৰ সমস্যাৰ সন্মুখীন হ'বলৈ গৈ আছো। তাৰ পিছত সিহঁত আটাইকেইজন মোৰ কোঠাৰ পৰা ওলাই গ'ল আৰু মোৰ মূৰটো হঠাতে গধুৰ অনুভৱ হ'বলৈ ধৰিলে। মই মোৰ স্বামীৰ ডাঙৰ ছোৱালীজনীক মাতিবলৈ ধৰিলো। মই জানিছিলো যে তাই মোৰ মাতটো শুনিছে, কিন্তু মোৰ মাত শুনাৰ পিছতো তাই মোৰ ওচৰলৈ নাহিল। মোৰ এনে লাগিল যেন গোটেই কোঠাটো গোল গোল ঘূৰি আছে আৰু মই বিচনাত শুই পৰিলো। তাৰ পিছত মই গম নাপালো যে মোৰ লগত কি হ'ল। ৰাতি 9 বজাত মোৰ চকু দুটা খোল খালে। চকু মেলি দেখিলো যে কোঠাটোৰ লাইটবোৰ বন্ধ হৈ আছে আৰু এটা অদ্ভুত নিস্তব্ধতা আছিল। বিচনাৰ পৰা নামি অহাৰ লগে লগে হঠাৎ দুৰ্বল মূৰ ঘূৰোৱা আৰু পেটত বিষ অনুভৱ কৰিবলৈ ধৰিলো। মোৰ লগত এই সকলোবোৰ কিয় হৈ আছে মই গম পোৱা নাছিলো। মই ভাবিবলৈ চেষ্টা কৰোঁতে মনত পৰিল যে মই ৰাতিপুৱা 10 বজাত চাহ খাই তাৰ পাছত শুইছিলো আৰু এতিয়া ৰাতি 9 বজাত চকু মেলিছো। এইটো কেনেকৈ সম্ভৱ হ'ব পাৰে? মই ইমান সময় কেনেকৈ শুব পাৰিলো? ইয়াৰ অৰ্থ এইটোৱে হ'ল যে মই শহুৰৰ ঘৰত প্ৰথম দিনটো শুয়ে পাৰ কৰিলো। মই মোৰ কোঠাৰ পৰা ওলাই আহোঁতে গোটেই ঘৰৰ লাইট বন্ধ হৈ আছিল। টৰ্চৰ পোহৰেৰে লাইটৰ চুইচটো বিচাৰিবলৈ চেষ্টা কৰি থাকোতে হঠাতে কোনোবাই মোক টানি আন এটা কোঠাৰ ভিতৰলৈ ঠেলি দিলে। মই বৰ ভয় খাইছিলো, কিন্তু এইখন মোৰ স্বামীৰ ঘৰ আছিল। মই ভয় খাব নালাগিছিল। মই চিঞৰিবলৈ চেষ্টা কৰিলো, কিন্তু মোক টানি অনা মানুহজনে মোৰ মুখত টিপা মাৰি ধৰি থাকিলে। তেওঁ বহু সময় মোৰ মুখখন টিপা মাৰি ধৰি থাকিল। মই বুজিব পৰা নাছিলো যে মোক এনেকৈ ধৰি ৰখা ব্যক্তিজন কোন আছিল। তেওঁৰ হাতৰ অনুভৱৰ পৰা মোৰ এনে লাগিল তেওঁ যেন এজন পুৰুষ। মই চিনি পালো যে এই হাত দুখন মোৰ স্বামীৰ নহয়। সেই মানুহজনক মই জোৰেৰে ঠেলি দিলো আৰু সেই কোঠাটোৰ পৰা দৌৰি ওলাই আহি মোৰ কোঠা পালোগৈ। মই নাজানো সেইজন কোন আছিল আৰু কিয় মোৰ লগত এনেকুৱা কৰিছিল। এইখন ঘৰত কি হৈ আছিল সেয়া মোৰ কল্পনাৰ বাহিৰত আছিল। এই ঘৰটো অট্টালিকাৰ দৰে নিৰ্মিত এটা ডাঙৰ ঘৰ আছিল। এইখন ঘৰত মই নতুন আছিলো আৰু মই মোৰ কোঠাটোৰ বাহিৰে শহুৰৰ ঘৰখন ভালকৈ দেখা নাছিলো। মোৰ এতিয়া এইখন ঘৰত থাকিবলৈ ভয় লাগিছিল। মই মোৰ কোঠালৈ আহিলো কাৰণ মই মোৰ কোঠাটো ভালদৰে চিনি পাইছিলো আৰু পাকঘৰৰ বাটটোও জানিছিলো। আমাৰ বাথৰুমটো আমাৰ কোঠাৰ লগত সংলগ্ন হৈ আছিল। মই বিচনাত বহি দীঘলকৈ উশাহ লৈ থাকোতে হঠাৎ কোঠাটোৰ ভিতৰলৈ কোনোবা এজন অহাৰ শব্দ শুনিলো। ঘূৰি চোৱাৰ লগে লগে কোঠাটোৰ লাইটটো জ্বলি উঠিল। মই দেখিলো যে মোৰ স্বামী মোৰ সন্মুখত থিয় হৈ হাঁহি আছে। মোৰ ফালে চাই তেওঁ সুধিলে, পৰিধি, তোমাৰ কি হ'ল? তুমি ইমান কিয় ভয় খাইছা? মই ক'লো, আপুনি ক'লৈ গৈছিল? মোৰ বৰ ভয় লাগিছিল। মোৰ স্বামীয়ে ক'লে, তুমি কিয় ভয় খাইছিলা? এইটো মোৰ ঘৰ। তুমি ভয় খোৱাৰ একো প্ৰয়োজন নাই। মই তোমাক কৈছিলো দেখোন যে বাহিৰত মোৰ অলপ কাম আছে, কিন্তু মই অহাৰ সময়ত তুমি শুই আছিলা। গতিকে মই মোৰ ছোৱালী আৰু মাৰ লগত কথা পাতিবলৈ তেওঁলোকৰ কোঠালৈ গ'লো। তেওঁৰ কথা শুনি মই খৰধৰকৈ তেওঁৰ হাতত ধৰিলো। তেওঁ ক'লে, তুমি কিয় চিন্তা কৰিছা? মই ক'লো, কোনোবাই মোক মুখত টিপা মাৰি ধৰিছিল। সেই কোঠাটোত কোনোবা এজন আছিল। মোৰ স্বামীয়ে ক'লে, সেই কোঠাটোত কেৱল ময়ে আছিলো। তুমি কি ভাবিছিলা যে আন কোনোবাই আহি তোমাৰ মুখত টিপা মাৰি ধৰিছিল? মোৰ ঘৰলৈ মোৰ বাহিৰে আৰু কোন আহিব?
এই গোটেই ঘৰটো মোৰ ছোৱালী আৰু মা এই ঘৰটোতে থাকে। মোৰ ল'ৰাটো গোটেই দিনটো অফিচতে থাকে আৰু ঘৰলৈ আহে কেৱল ৰাতি শুবলৈ আৰু সি কেতিয়াও ৰাতি 11 বজাৰ আগত নাহে আৰু এতিয়া ৰাতি 10 বাজিছে। মই তোমাক মুখত টিপা মাৰি ধৰিছিলোঁ। তেওঁৰ কথা শুনি মই ক'লো, যদি আপুনি আছিল তেন্তে মোক কিয় কোৱা নাছিল? আপুনি জানেনে মই কিমান ভয় খাইছিলোঁ? মোৰ কথা শুনি মোৰ স্বামীয়ে জোৰেৰে হাঁহিবলৈ ধৰিলে। তেওঁ ক'লে, মই তোমাক ভয় খুৱাই আছিলোঁ। মোৰ স্বামীয়ে এনেদৰে কথা পাতিছিল যেন মোক ধৰি ঠেলি দিয়া মানুহজন মোৰ স্বামীৰ বাহিৰে আন কোনো নহয়। তাৰ পিছত মই তেওঁৰ কথাক বিশ্বাস কৰিলোঁ আৰু মই নিশ্চিত হৈ পৰিলোঁ যে মোৰ স্বামীয়ে মোৰ লগত ধেমালি কৰিছিল, কাৰণ তেওঁ নিজেই মোৰ লগত ধেমালি কৰিছে বুলি মানি লৈছিল। যদি তেওঁ এই কামটো কৰিছিল তেন্তে মই বেছি চিন্তা কৰিব লগা একো নাছিল, কাৰণ মই তেওঁৰ লগত এদিনো থাকি পোৱা নাছিলোঁ, তেওঁক এতিয়াও ভালদৰে চিনি পোৱা নাছিলোঁ। তাৰ পিছত তেওঁ মোক ক'লে যে তুমি ভাত খাই লোৱা। মই খাই উঠিলোঁ। মই তেওঁক ক'লো যে মোৰ একো খাবলৈ মন নাই, মূৰটো বিষাই আছে আৰু মোৰ গাটো বহুত দুৰ্বল যেন অনুভৱ হৈছে। মোৰ স্বামীয়ে ক'লে, ঠিক আছে, মই তোমাৰ বাবে চাহ বনাই আনিম। চাহ খালে তোমাৰ মূৰৰ বিষ ভাল হ'ব। মই মোৰ স্বামীক ক'লো, নাই, মই ইমান চাহ নাখাওঁ, চাহ খাবলৈ মোৰ মন যোৱা নাই। তেনেতে মোৰ স্বামী ক'লে, ঠিক আছে, মই তোমাৰ বাবে কফি বনাম, ই তোমাৰ দুৰ্বলতাও নিৰাময় কৰিব। মই মোৰ স্বামীক নাকচ কৰি ক'লো, মোৰ এতিয়া একো খাবলৈ মন যোৱা নাই। কিন্তু আচৰিত কথাটো হ'ল যে মোৰ স্বামীয়ে মোৰ বাবে বলপূৰ্বকভাৱে কফি বনাই লৈ আহিছিল। মই ক'লো, মোৰ একো খাবলৈ মন যোৱা নাই। নাজানো কিয় মই মোৰ শহুৰৰ ঘৰলৈ অহাৰ পিছত মোৰ ভোক বা পিয়াহ লগা নাছিল। মোৰ স্বামীয়ে ক'লে, মই তোমাৰ একো কথা নুশুনো। তুমি তোমাৰ স্বাস্থ্যৰ যত্ন লোৱা উচিত। তোমাৰ বাবে মই কফি লৈ আহিছোঁ। তুমি মই বনোৱা কফি খাবই লাগিব। মোৰ স্বামীৰ এই কথাষাৰ মোৰ বৰ আচহুৱা যেন লাগিল। তেওঁৰ কথা মানি মই কফি খালোঁ আৰু তাৰ পিছত আজি ৰাতিপুৱা মোৰ লগত যি ঘটিছিল সেইটোৱেই হ'ল। মোৰ আকৌ টোপনি আহিল আৰু মই গভীৰ টোপনিত পৰিলোঁ। টোপনিৰ পৰা পিছদিনা সাৰ পালোঁ। তাৰ পিছত এনে লাগিল যেন সেয়া কফি নহয়, আন কিবা আছিল যিটো খাই মোৰ টোপনি আহিছিল। ৰাতিপুৱা সাৰ পাই মোৰ বৰ খং উঠিছিল, কাৰণ এইবাৰ মই ৰাতিপুৱা 10 বজাত সাৰ পাইছিলোঁ। মই ইমান কেনেকৈ শুই থাকিব পাৰোঁ? এই কথা ভাবিয়েই মোৰ মগজুটো বেয়া হৈ গৈছিল, কাৰণ এজন ব্যক্তিয়ে স্বাভাৱিকভাৱে ইমান সময় টোপনি যাব নোৱাৰে। এই টোপনিটো স্পষ্টভাৱে ঔষধ সেৱন কৰা টোপনি আছিল। মই নিমাত হৈ পৰিছিলোঁ আৰু মই জানিছিলোঁ যে এই মানুহবোৰে মোৰ খোৱা বস্তুত নিশ্চয় কিবা এটা মিহলাইছে, যাৰ বাবে মোৰ ইমান টোপনি আহিছিল আৰু মোৰ ভিতৰত দুৰ্বলতা বাঢ়ি আহিছিল। মই সিদ্ধান্ত লৈছিলোঁ যে এতিয়া মই কোনোবাই কিবা খাবলৈ দিলে একো নাখাওঁ। মই নিজৰ হাতেৰে প্ৰস্তুত কৰা খাদ্যহে খাম। পিছদিনা ৰাতিপুৱা সাৰ পাই ঘৰৰ সকলো কাম নিজেই কৰিলোঁ, কাৰণ প্ৰতিদিনৰ দৰে ঘৰখনত একেই অদ্ভুত নিসংগতা আৰু নিস্তব্ধতা আছিল। এই মৌনতাত মই কাৰো লগত কথা পাতিব পৰা নাছিলোঁ, কাৰণ মোৰ শাহুমা আৰু ছোৱালী দুজনী সিহঁতে নিজৰ কোঠাৰ পৰা ওলাই নাহে। মোৰ স্বামী আৰু ল'ৰাটো ৰাতিপুৱাই কামলৈ যায় আৰু ৰাতিহে ঘৰলৈ উভতি আহে। এনেকৈ মোৰ দিনবোৰ পাৰ হৈ গৈ আছিল। কিন্তু এই সকলোবোৰৰ মাজত এটা অদ্ভুত কথা আছিল যে মই নিজে নিজৰ ইমান যত্ন লোৱাৰ পিছতো মোৰ টোপনি কমি যোৱা নাছিল। যেতিয়াই শুইছিলোঁ তেতিয়াই ইমান সময় শুই আছিলোঁ যে তাৰ কোনো সীমা নাছিল আৰু মোৰ অৱস্থা দিনক দিনে বেয়া হৈ আহিছিল। মই ইমানে দুৰ্বল হৈ আহিছিলোঁ যে মই কোনো কাম কৰিব পৰা নাছিলোঁ। মই সদায় ভাবি আছিলোঁ, মোৰ কি হৈছে? এতিয়া এই ঘৰৰ কোনো সদস্যই মোক দিয়া কোনো বস্তু মই নাখাওঁ, তেনেহ'লে মোৰ কিয় ইমান টোপনি আহে? তাৰ পিছত মই ভাবিলোঁ যে আজি সোমবাৰে মই উপবাসে থাকিম, কিন্তু মোৰ অৱস্থা উপবাস ৰাখিব পৰাকৈ সুস্থ নাছিল। তথাপি মই উপবাস ৰাখিলোঁ। দিনটো একো খোৱা নাছিলোঁ। কিন্তু আচহুৱা কথাটো হ'ল যে আজি মোৰ একেবাৰে টোপনি নাহিল আৰু মোক কোনেও খাবলৈ অশান্তিও কৰা নাছিল। ৰাতি মই মোৰ স্বামীৰ বাবে অপেক্ষা কৰি আছিলোঁ, কাৰণ আজি মই সাৰ পাই আছিলোঁ। আগতে যেতিয়াই মোৰ স্বামীয়ে কামৰ পৰা ঘৰলৈ আহিছিল, মই গম পোৱা নাছিলোঁ যে তেওঁ কেতিয়া কিমান সময়ত ঘৰলৈ আহিছিল আৰু ঘৰলৈ অহাৰ পিছত তেওঁ কি কৰিছিল। মই ভাল কাপোৰ এযোৰ পিন্ধি ভালকৈ সাজু হৈ দুৱাৰৰ ওচৰত তেওঁৰ বাবে থিয় হৈ থাকিলোঁ। তেনে সময়ত হঠাতে মই মোৰ গাত পাৰফিউম লগাবলৈ ৰুমলৈ আহিলোঁ। তেনেতে মোৰ স্বামীয়ে ঘৰত প্ৰৱেশ কৰিলে আৰু তেওঁ ভিতৰলৈ অহাৰ লগে লগে তেওঁৰ দুয়োজনী ছোৱালী আৰু মাকে তেওঁক ঘেৰি ধৰি আন এটা কোঠালৈ লৈ গ'ল। মই আচৰিত হ'লোঁ যে মোৰ লগত কথা পতাৰ সলনি তেওঁ নিজৰ ছোৱালী আৰু মাকৰ কোঠালৈ কিয় গ'ল। মই লগে লগে গৈ তেওঁৰ জীয়েকহঁতৰ কোঠাৰ দুৱাৰৰ ওচৰত থিয় হ'লোঁ। মোৰ স্বামী তেওঁৰ ছোৱালী আৰু মাকৰ সৈতে কোঠাটোৰ ভিতৰত উপস্থিত আছিল। মই জোৰেৰে দুৱাৰত টোকাৰ মাৰিবলৈ ধৰিলোঁ, কিন্তু দুৱাৰখন খোলা নাছিল। কিছু সময় দুৱাৰত টুকুৰিয়াই থকাৰ পাছত মোৰ স্বামীয়ে খঙেৰে দুৱাৰখন খুলি কোঠাটোৰ পৰা ওলাই আহিল। তেওঁৰ দুচকুত মোৰ প্ৰতি খং স্পষ্টকৈ দেখা পালোঁ। মোক দেখাৰ লগে লগে তেওঁ ক'লে, তুমি পাগল হৈছা নেকি? ইমান জোৰেৰে দুৱাৰত কিয় টুকৰ মাৰিছা? মই তোমাক তোমাৰ কোঠাৰ পৰা বেছিকৈ ওলাই আহিবলৈ মানা কৰিছিলোঁ নে নাই? তাৰ পিছতো তুমি ইয়াত কি কৰি আছা? মই মোৰ স্বামীক ক'লো,
এই ঘৰখনো এতিয়া মোৰ। মই কিয় কোঠাটোৰ ভিতৰত অকলে সোমাই থাকিম? মোৰ স্বামীয়ে ক'লে, আজে বাজে কথা কোৱা বন্ধ কৰা আৰু তুমি তোমাৰ কোঠালৈ যোৱা। মই ক'লো, ময়ো তোমালোকৰ লগত বহি কথা পাতিব বিচাৰো। মোৰ স্বামীয়ে ক'লে যে এই কোঠাটোত মই কেৱল মোৰ ছোৱালী আৰু মোৰ মাৰ লগত কথা পাতো। তেওঁ মোক ঠেলা মাৰি দি ক'লে যে যেতিয়া তোমাৰ লগত কথা পতাৰ সময় আহিব, মই তোমাৰ লগত কথা পাতিবলৈ তোমাৰ কোঠালৈ যাম। মই আচৰিত হৈছিলো যে মোৰ স্বামীয়ে কেৱল ৰাতিহে সময় পায় নেকি নিজৰ ছোৱালী আৰু মাকৰ লগত কথা পাতিবলৈ। মই বাহিৰত থিয় হৈ থাকোতে মোৰ স্বামীয়ে মোৰ সন্মুখতে দুৱাৰখন বন্ধ কৰি দিলে আৰু ভিতৰৰ পৰা কথা পতাৰ শব্দ আহিবলৈ ধৰিলে। দুৱাৰত কাণখন থৈ শুনিবলৈ চেষ্টা কৰিলো, কিন্তু মই একো বুজিব পৰা নাছিলো। তাৰ পিছত লাহে লাহে খিৰিকীখন খুলিবলৈ চেষ্টা কৰিলো। খিৰিকীখন অলপ জোকাৰিলো আৰু খিৰিকীৰ দুৱাৰখন অলপ খোল খালে আৰু ভিতৰখন চাবলৈ ধৰিলো। ভিতৰলৈ চাওঁতে ভিতৰত 6জনমান মানুহ উপস্থিত আছিল। দুজনী মোৰ স্বামীৰ ছোৱালী, শাহুমা আৰু মোৰ স্বামী। মোৰ স্বামীৰ ল'ৰাটোও তাত উপস্থিত আছিল। আমাৰ ঘৰত মাত্ৰ 5জন সদস্য। তেনেহলে আৰু এজন ব্যক্তি কোন আছিল? মই সেই ব্যক্তিজনক চিনিবলৈ চেষ্টা কৰিলো, কিন্তু তেওঁক মই চিনি নাপালো। মই বহুত আচৰিত হৈছিলো যে এই ঘৰখনত কি হৈ আছে। তাৰ পিছত সেই ব্যক্তিজনে মোৰ স্বামীক পইচাৰ এটা বান্ডিল দিলে। সেই ব্যক্তিজনক মই ভালকৈ দেখা পোৱা নাছিলো। এইবোৰ দেখি মই মনে মনে মোৰ কোঠালৈ আহিলো। মই ভাবি আছিলো যে মই নজনাকৈ এইখন ঘৰত কি চলি আছে। কিছু সময়ৰ পাছত মোৰ স্বামীয়ে আমাৰ কোঠাটোৰ ভিতৰলৈ আহি মোৰ লগত মৰমেৰে কথা পাতিবলৈ চেষ্টা কৰিলে, কিন্তু আচৰিত কথাটো হ'ল যে তেওঁৰ হাতত কফি একাপ আছিল। তেওঁ মোক প্ৰলোভিত কৰি এই কফি খুৱাব বিচাৰিছিল। মোৰ স্বামীয়ে কৈছিল যে এই কফি কাপ খাই লোৱা, তোমাৰ মনটো ভাল হৈ যাব। মই ক'লো, মোৰ কফি খাবলৈ মন নাই। মোৰ স্বামীয়ে মোৰ হাতত ধৰি ক'লে যে মোক ক্ষমা কৰি দিবা, মই তোমাৰ লগত বহুত বেয়া আচৰণ কৰিছো। আজি অফিচত বহুত মানসিক চাপত আছিলো, সেইবাবে তোমাৰ ওপৰত খং উঠি গ'ল। মই মোৰ স্বামীক মই দেখি অহা কোঠাটোৰ ভিতৰত কি চলি আছিল সেই কথা কোৱা নাছিলো। মই মনে মনে বহি থাকিলো, কিন্তু মোৰ স্বামীয়ে মোক কফি খাবলৈ জোৰ কৰিবলৈ ধৰিলে। মই খঙেৰে স্বামীক ক'লো, এই কফি আৰু চাহত কি আছে? মই মোৰ ইচ্ছামতে সকলো খাব ল'ব পাৰো, কিন্তু এইখন ঘৰৰ সকলোৱে মোক কিয় কফি আৰু চাহ খাবলৈ বাধ্য কৰে? আপুনি এই কফিৰ লগত এনেকুৱা কিবা এটা মিহলি কৰি আনিছে যাৰ বাবে হয়তো মই অচেতন হ'ম। আপুনি মোক হত্যা কৰিব বিচাৰিছে নেকি? মোৰ স্বামীয়ে ক'লে, তুমি পাগল হলা নেকি? মই তোমাৰ বাবে চিন্তা কৰো, সেইবাবে মই কফি বনাই লৈ আহিছো। মই তোমাক কিয় অচেতন কৰিম? আজিৰ পৰা তুমি ঘৰৰ সকলো কাম কৰিব লাগিব। ঘৰৰ কামৰ বাবে এগৰাকী দাসীৰ প্ৰয়োজন আছিল। কাইলৈৰ পৰা ঘৰৰ সকলো কাম তুমি অকলে কৰিব লাগিব। তোমাক আৰামত ৰখাৰ বাবে তোমাৰ মনত বিভিন্ন ধৰণৰ অদ্ভুত চিন্তা আহিবলৈ আৰম্ভ কৰিছে। তেওঁৰ কথা শুনি মই ভাবিলো যে মোৰ স্বামীয়ে হয়তো মোক ভাবুকি দিবলৈ এই সকলোবোৰ কৈছে, কিন্তু তাৰ পিছত তেওঁ ক'লে যে তুমি মোক এনেবোৰ কথা ক'বলৈ বাধ্য কৰাইছা। মই তোমাক বহুত ভাল পাওঁ, মই জানো। তুমি আজি সোমবাৰৰ ব্ৰত ৰাখিছিলা, সেইবাবে মই তোমাৰ বাবে কফি বনাই আনিছিলো, কিন্তু তুমি মোক নিৰাশ কৰিলা। এতিয়া মই তোমাৰ লগত আৰু একো কথা নাপাতো। মই মোৰ স্বামীৰ পৰা ইমান মধুৰ কথা শুনি মোৰ হৃদয়খন কোমল হৈ পৰিল আৰু মই তেওঁৰ হাতৰ পৰা কফি কাপটো লৈ ক'লো, আপুনি চিন্তা নকৰিব, মই এই কফি কাপ খাম। মোৰ কথা শুনি মোৰ স্বামী বৰ সুখী হৈ পৰিল, কিন্তু এইটো মোৰ আটাইতকৈ ডাঙৰ ভুল আছিল। কফি খোৱাৰ লগে লগে মোৰ এটা অদ্ভুত নিচা অনুভৱ হ'বলৈ ধৰিলে আৰু মই অজ্ঞান হৈ পৰিলো। ইয়াৰ পিছত প্ৰতিবাৰৰ দৰে মোৰ লগত একেই ঘটনা ঘটিছিল। স্বামীৰ কথাত মই পতিয়ন গৈছিলো। মোৰ লগত কিবা এটা হোৱা যেন মোৰ অনুভৱ হ'বলৈ ধৰিলে। ৰাতিপুৱা মই 9 বজাত সাৰ পালো। মোৰ পেটটো বৰ বিষ হৈ আছিল আৰু মূৰটো বৰ গধুৰ গধুৰ অনুভৱ হৈছিল। যেতিয়া মই মোৰ কোঠাৰ পৰা ওলাই আহিলো, মই নিমাত হৈ থাকিলো। মোৰ স্বামীয়ে কামলৈ গৈছিল। শাহুৱে মোক ঘৰৰ সকলো কাম কৰিবলৈ ক'লে। তেওঁ ক'লে যে বোৱাৰী, তোমাৰ বিয়া হোৱা বহুদিন হ'ল। মই বিচাৰো তুমি এতিয়া ঘৰৰ দায়িত্ব তোমাৰ কান্ধত তুলি লোৱা। ঘৰৰ কাম কাজ কৰিবলৈ মোৰ বহুত অসুবিধা হৈছে। শাহুৰ কথা শুনি মই সকলো কাম মনে মনে কৰিবলৈ ধৰিলো। মোৰ স্বামীৰ 2জনী ছোৱালী ডাঙৰ হ'লেও ঘৰৰ কোনো কাম কৰা নাছিল। মোৰ শাহুৱে এফালে বহি কেৱল মিঠা পান খাই থাকিছিল আৰু তেওঁৰ চকু সদায় মোৰ ওপৰত আছিল। মই মোৰ শাহুক আৰম্ভণিৰে পৰাই বৰ আচহুৱা পাইছিলো। তেওঁলৈ চাই নালাগে যে তেওঁ মোৰ স্বামীৰ মাক। এদিন মই কাপোৰ ধুই থাকোতে দেখিলো যে মোৰ স্বামীৰ ল'ৰাটোৱে মোৰ ফালে অদ্ভুত চকুৰে চাই আছে। তাক দেখি মোৰ বৰ আচহুৱা লাগিল, গতিকে মই মোৰ পেটটো চাদৰেৰে ঢাকি ললো। আজি মোৰ স্বামীৰ ল'ৰাটো ছুটীত আছিল আৰু সি ঘৰতে উপস্থিত আছিল। পাকঘৰত মই ৰন্ধা বঢ়া কৰি থাকোতে মোৰ পেটত কোনোবাই হাত এখনেৰে স্পৰ্শ কৰিলে। মই ভয়তে পিছলৈ ঘূৰি চাই দেখিলো যে মোৰ স্বামীৰ ল'ৰাটো মোৰ সন্মুখত থিয় হৈ আছে। মোক দেখি সি ভয় খালে আৰু তাৰ মুখখন সেতা হৈ পৰিল। মই ক'লো, তোমাক কি লাগে আৰু তুমি এইবোৰ কি আচৰণ কৰি আছা? সি ক'লে, মা, মই একো কৰা নাই। মোক এগিলাচ পানীৰ প্ৰয়োজন হৈছিল, সেইবাবে মই পাকঘৰলৈ আহিছিলো। মই এতিয়া যাওঁ। এই বুলি কৈ সি পাকঘৰৰ পৰা ওলাই গ'ল। মোৰ শৰীৰৰ অৱস্থা বহুত বেয়া হৈ গৈছিল। মই ভয়তে কঁপি আছিলো। এই ঘৰখনৰ পৰিৱেশ অদ্ভুত ধৰণৰ আছিল। মোৰ স্বামীৰ ছোৱালীবোৰো
অদ্ভুত ধৰণৰ কাপোৰ পিন্ধিছিল। সিহঁতৰ কাপোৰবোৰৰ পৰা শৰীৰৰ বহু অংশ জিলিকি আছিল। এদিন গাখীৰ দিবলৈ অহা মানুহজন দুৱাৰমুখলৈ আহিল আৰু মই গাখীৰ আনিবলৈ গ'লো। দুৱাৰমুখ পোৱাৰ লগে লগে মই দেখিলো যে ৰাস্তাত বহু মহিলা থিয় হৈ আছিল আৰু মোৰ ফালে চাই ইজনে সিজনৰ লগত কথা পাতি আছিল। গাখীৰ দিয়া মানুহজনে গাখীৰ দি গুচি গ'ল, কিন্তু সেই মহিলাসকলে তেতিয়াও মোৰ ফালে চাই আছিল আৰু তেওঁলোকে মোৰ ওচৰলৈ আহি ক'লে, আমি তোমাক এই ঘৰত আগতে কেতিয়াও দেখা নাই, তুমি ইয়াত নতুন নেকি? মই ক'লো, আপুনি কি ক'ব বিচাৰিছে? মই এই ঘৰখনৰ বোৱাৰী। মোৰ কথা শুনি সেই মহিলাসকলে ইজনে সিজনৰ ফালে চাবলৈ ধৰিলে আৰু এজনে হাঁহি হাঁহি ক'লে, বোৱাৰী নেকি? এতিয়ালৈকে এই ঘৰলৈ কিমান বোৱাৰী আহিছে তাৰ কোনো ঠিকনা নাই। সেই মহিলাগৰাকীৰ কথা শুনি তেওঁক মই কিবা এটা প্ৰশ্ন কৰাৰ আগতেই পিছফালৰ পৰা কোনোবাই মোৰ হাতখনত ধৰি ভিতৰলৈ টানি লৈ আহিল। ঘূৰি চাই দেখিলো যে শাহুৱে মোক ভিতৰলৈ টানি লৈ আহিছে। তাৰ পিছত তেওঁ খৰধৰকৈ দুৱাৰখন ভিতৰৰ পৰা বন্ধ কৰি দিলে। মোৰ ফালে চাই তেওঁ মোক ক'বলৈ ধৰিলে যে মোৰ ল'ৰাটোৱে তোমাক কিমানবাৰ কৈছে যে তুমি বেছিকৈ ওলোৱা সোমোৱা কৰি নাথাকিবা। যদি আজিৰ এই কথাটো তোমাৰ স্বামীয়ে গম পায় যে তুমি দুৱাৰমুখত থিয় হৈ চুবুৰীয়াৰ মহিলাসকলৰ লগত কথা পাতি আছা, তেতিয়া সি তোমাৰ লগত কি কৰিব মই নাজানো। তেওঁৰ কথা শুনি মই শাহুক ক'লো, মই কি ভুল কৰিলো? গাখীৰ দিয়া মানুহজনে বহু সময় দুৱাৰৰ বেলটো বজাই আছিল, কিন্তু কোনেও গাখীৰ আনিবলৈ যোৱা নাছিল। সেইবাবে গাখীৰ ল'বলৈ ময়ে গৈছিলো। আৰু আপুনি মোৰ লগত কিয় এনেকৈ কথা পাতিছে? চুবুৰীৰ মহিলাৰ লগত কথা পাতি মই কিবা পাপ কৰিলো নেকি? মোৰ এই কথাকেইটাক লৈ সেইদিনা মোৰ শাহুৱে ঘৰত বহুত হুলস্থুলৰ সৃষ্টি কৰিলে। লাহে লাহে মই এই মানুহবোৰক সন্দেহ কৰিবলৈ ধৰিলো আৰু মই ভাবি আছিলো যে সেইদিনা চুবুৰীৰ সেই মহিলাগৰাকীয়ে মোক কি ক'ব বিচাৰিছিল, কাৰণ চুবুৰীৰ মহিলাসকলে মোক এই ঘৰখনৰ সকলো কথা ক'ব পাৰিব। মই সুযোগ পোৱাৰ লগে লগে চুবুৰীয়াৰ এগৰাকী মহিলাৰ লগত কথা পাতিবলৈ চেষ্টা কৰিলো। ঘৰত কিবা অজুহাত দেখুৱাই মই ছাদলৈ গ'লো। সেই সময়ত ঘৰৰ সকলোৱে শুই আছিল। ছাদলৈ যোৱাৰ পিছত শিল এটা তুলি লৈ ঘৰৰ সন্মুখত থকা ঘৰটোৰ খিৰিকীত পেলাই দিলো, যাতে কোনোবাই মোক চাবলৈ বাহিৰলৈ আহিব আৰু মই সুযোগ পোৱাৰ লগে লগে তেওঁৰ লগত কথা পাতিব পাৰিম। শিলটো দলিয়াই দিওঁতে এগৰাকী মহিলাই খিৰিকীৰে উকি মাৰিবলৈ ধৰিলে। তাৰ পিছত মই তাইক হাত বোলাই ছাদলৈ মাতিলো। সেই মহিলাগৰাকী ঘৰৰ ছাদ আৰু আমাৰ ঘৰৰ ছাদ মুখামুখি হৈ আছিল। মই সেই মহিলাগৰাকীক ক'লো যে আজি তোমালোকে ৰাস্তাত থিয় হৈ মোৰ বিষয়ে কথা পাতি মোক কিবা এটা ক'বলৈ চেষ্টা কৰি আছিলা। মই এই ঘৰখনৰ সকলো কথা জানিবলৈ বিচাৰো। মোক আপুনি সকলো কথা খুলি কওক। মই ইয়াত থাকি বৰ অসুবিধা পাইছো। মহিলাগৰাকীয়ে ক'লে যে হয়, মই তোমাক সকলো ক'ম, কিন্তু মোৰ নাম এই বিষয়ত আহিব নোৱাৰিব। মই ক'লো ঠিক আছে, মই আপোনাৰ নাম কেতিয়াও নলওঁ। মহিলাগৰাকীয়ে ক'লে যে তুমি যিটো ঘৰত আছা সেইটো ঘৰ নহয় আৰু তাত থকা মানুহজন তোমাৰ স্বামী নহয়। এই মানুহবোৰ কোনো পৰিয়ালৰ সদস্যও নহয়। এই ঘৰটো এটা বেশ্যালয়। ইয়াত থকা বয়সস্থ মহিলাগৰাকী হৈছে বেশ্যালয়ৰ মালিকনী আৰু ইয়াত থকা ছোৱালী দুজনীয়ে পুৰুষক প্ৰলোভিত কৰে আৰু তোমাৰ স্বামীয়েও সেই একে কামেই কৰে। তেওঁ বিয়াৰ অজুহাতত বহুত ছোৱালী ইয়ালৈ লৈ আহে আৰু তেওঁলোকক এইবোৰ কামত লিপ্ত কৰায়। সিহঁতৰ দৰে তোমাকো বিয়া পাতি ইয়ালৈ লৈ আহিছে। আমি এইসকল লোকৰ বিৰুদ্ধে বহুবাৰ থানাত গোচৰ ৰুজু কৰিছো, কিন্তু প্ৰতিবাৰে এই লোকসকলে আৰক্ষীক বহুত টকা দি পঠিয়াই দিয়ে আৰু আমি যদি তেওঁলোকক ইয়াৰ পৰা যাবলৈ দিওঁ তেন্তে সিহঁতে আমাক হাৰাশাস্তি কৰে। তেওঁৰ কথা শুনি মই তেওঁক সুধিলো, এই ঘৰত থকা ল'ৰাজন কোন হয়? সেই মহিলাগৰাকীয়ে মোক ক'লে যে এই ঘৰত থকা ল'ৰাটো তোমাৰ স্বামীৰ পুত্ৰ নহয়, সি ঘৰৰ মালিকনীৰহে ল'ৰা। তাৰ কাম এই ঘৰত থকা ছোৱালীবোৰৰ ওপৰত চকু ৰখা, যাতে সিহঁতে ইয়াৰ পৰা পলাই যাব নোৱাৰে। তেওঁলোকে প্ৰতি মাহে কোনোবা অজুহাতত ইয়ালৈ এজনী ছোৱালী লৈ আহে। মই সুধিলো, ছোৱালীবোৰক ইয়ালৈ অনাৰ পিছত কি কৰা হয়? তেতিয়া সেই মহিলাগৰাকীয়ে মোক ক'লে যে তুমি একেবাৰে নিৰ্দোষী, তুমি বহুত সহজ সৰল, তোমাৰ লগত কি হৈ আছে তুমি নাজানা। মই নাজানো বুলি ক'লো। তাৰ পিছত তেওঁ ক'লে যে ইয়ালৈ অহা প্ৰতিজনী ছোৱালীৰে শৰীৰ বিক্ৰী কৰা হয়। মহিলাগৰাকীৰ পৰা এই কথা শুনি মোৰ ভৰিৰ তলৰ পৰা মাটি পিছলি গ'ল আৰু সেই মহিলাগৰাকীয়ে ক'লে যে এই মানুহবোৰ বৰ বিপদজনক মানুহ। মানুহৰ সন্মুখত ভদ্ৰ হৈ থকাৰ অভিনয় কৰে, কিন্তু আমি ইতিমধ্যে তেওঁলোকৰ বাস্তৱতা জানো, কাৰণ মই এই চুবুৰীটোত থাকো। ইয়ালৈ অহা প্ৰতিগৰাকী ছোৱালীক কোনোবা নহয় কোনোবা প্ৰকাৰে অচেতন কৰি ৰাতি তাইৰ দাম নিৰ্ধাৰণ কৰা হয়। যেতিয়ালৈকে ছোৱালীজনী অচেতন হৈ থাকে তেতিয়ালৈকে তাই গম নাপায় যে কোনোবা নিষ্ঠুৰ ব্যক্তিয়ে গোটেই ৰাতি তাইৰ মৰ্যাদাৰ সৈতে খেলা কৰিছে। মহিলাগৰাকীৰ কথা শুনি মোৰ কঁপালৰ ঘাম ওলাবলৈ ধৰিলে যে এই মহিলাগৰাকীয়ে কি কৈছে এইবোৰ, এই মহিলাগৰাকীয়ে সঁচা কথা কৈছেনে? তাৰ পিছত তেওঁ আকৌ ক'লে, তুমি বহুত ভাল ছোৱালী যেন লাগিছে, গতিকে মই তোমাক কৈছো যে যিমান পাৰা সোনকালে ইয়াৰ পৰা পলাই যোৱা, নহ'লে এই মানুহবোৰে তোমাৰ অস্তিত্ব নোহোৱা কৰি পেলাব। তেওঁৰ কথা শুনি মই ভাবিলো যে হয়তো মোৰ সন্মানো ইতিমধ্যে বহুত পুৰুষে ছিন্ন ভিন্ন কৰি পেলাইছে। এইখন মোৰ শহুৰৰ ঘৰ নাছিল, এইবোৰ আছিল এটা গেঙৰ মানুহ, যিয়ে ছোৱালী কেইজনীক মূৰ্খ বনাই দাম ঠিক কৰি এনেদৰে ব্যৱসায় চলাইছিল। সেই মহিলাগৰাকী মোৰ লগত কিছু সময় কথা পাতি নিজৰ ঘৰলৈ গ'ল আৰু মই
ভাবি থাকিলোঁ যে মই এতিয়া কি কৰিম। মই সিদ্ধান্ত লৈছিলোঁ যে এই সকলোবোৰ আৰু মই সহ্য কৰিব নোৱাৰিম। মই মোৰ ৰুমলৈ গৈ মনে মনে মোৰ স্বামীৰ ফোনটো তুলি লৈ পুলিচক ফোন কৰিলোঁ। মই তেওঁলোকক সকলো কথা কৈ দিলোঁ। মই জানিছিলোঁ যে ইমান দিন মোৰ লগত এই মানুহবোৰে যি কৰিলে, আহিবলগীয়া দিনবোৰতো মোৰ লগত একে কামেই কৰিব। গতিকে এই মানুহবোৰক মই হাতে লোতে ধৰিব বিচাৰিছিলোঁ। সেইবাবেই পিছদিনা মোৰ স্বামীয়ে মোক কফি একাপ খাবলৈ দিয়াত মই মৰমেৰে তেওঁৰ হাতৰ পৰা কফি কাপটো লৈ কফি খাই থকাৰ দৰে অভিনয় কৰিবলৈ ধৰিলোঁ। কিন্তু তেওঁৰ মনোযোগ অন্যফালে যোৱাৰ লগে লগে সেই কফিখিনি বিচনাৰ পিছফালে পেলাই দিলোঁ আৰু তাৰ পিছত টোপনি অহাৰ ভাও ধৰিলোঁ। ৰাতি 10 বজাত মোৰ স্বামী ঘৰলৈ আহিছিল আৰু প্ৰায় 1 ঘণ্টা 2 ঘণ্টাৰ পিছত আন এজন পুৰুষক মোৰ কোঠালৈ পঠিয়াই দিয়া হৈছিল। মোৰ স্বামীয়ে মোৰ শৰীৰৰ দাম আন এজন পুৰুষৰ পৰা লৈছিল। মই সাৰ পাই আছিলোঁ, কিন্তু মই শুই থকাৰ দৰে অভিনয় কৰি আছিলোঁ। মই অনুভৱ কৰিছিলোঁ যে মোৰ কোঠাত কোনোবা এজন পুৰুষ আহিছে আৰু তেওঁ মোৰ শৰীৰটো চুবলৈ ধৰিছে। তেনে সময়তে আৰক্ষীয়ে আমাৰ ঘৰত অভিযান চলাই সেই মানুহবোৰক হাতে লোতে ধৰিলে। টকা দি মোৰ মৰ্যাদাৰ লগত খেলিবলৈ অহা মানুহজনে পুলিচক গোটেই সত্যটো ক'লে যে আজি ৰাতিটো মোৰ লগত কটাবৰ বাবে তেওঁ এই মানুহজনক টকা দিছিল। এতিয়া এই লোকসকলৰ বিৰুদ্ধে আৰক্ষীৰ হাতত বহু প্ৰমাণ আছিল। চুবুৰীয়াৰ মানুহেও নিজৰ নিজৰ মতামত দিলে। তাৰ পিছত এই আটাইকেইজন লোকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে। মই মা-দেউতাৰ ঘৰলৈ পুনৰ ঘূৰি আহিলোঁ। মই এই সকলোবোৰ কথা তেওঁলোকক কওঁতে তেওঁলোকে বৰ লাজ পালে। তেওঁলোকে মোক ক'লে যে ল'ৰাজনে আমাক চৰ্ত দিয়াৰ দিনাই আমি তেওঁলোকৰ ওপৰত সন্দেহ কৰিছিলোঁ, কিন্তু সিহঁত ইমান নিকৃষ্ট হ'ব বুলি ভবা নাছিলোঁ। মই মা-দেউতাক ক'লোঁ যে বৰ্তমান সিহঁত এতিয়া জেলত আছে আৰু মই এতিয়া মা-দেউতাৰ ঘৰত থাকি তেওঁলোকক সেৱা কৰিম, তেওঁলোকৰ যত্ন ল'ম, কাৰণ মোৰ মা-দেউতা বহুত বুঢ়া হৈ গৈছে। বিয়া হ'বলৈ মোৰ মন নাই। মই শিক্ষিত, গতিকে মই কাম কৰি মোৰ জীৱনটো পৰিচালনা কৰিম। সেই ঘৃণনীয় জীৱনতকৈ মোৰ এই জীৱনটো বেছি ভাল লাগে। আপোনালোকক অনুৰোধ জনালোঁ যে য'তেই ছোৱালী বিয়া দিয়ে ল'ৰাটোৰ পৰিয়ালৰ ওপৰত এক সম্যক তদন্ত কৰক, কাৰণ বিয়াৰ বয়স পাৰ হ'লে কিছুমান পিতৃ-মাতৃয়ে নিজৰ ছোৱালীক যিকোনো ব্যক্তিৰ হাতত গতাই দিয়ে। মোৰ লগত যি হ'ল সেয়া আপোনালোকৰ লগতো হ'ব পাৰে। গতিকে এনে প্ৰবঞ্চক মানুহৰ পৰা সাৱধান হওক। বন্ধুসকল, আশা কৰোঁ আমাৰ কাহিনীটো আপোনালোকে ভাল পাইছে। যদি কাহিনীটো ভাল পালে তেন্তে ভিডিঅ'টো লাইক কৰিব। যদি আপুনি চেনেলটোত নতুন হয় তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।